গুড ইভিনিং। মই আজি এটা একদম সাংঘাতিক মানে কি ক'ম, এটা কাহানী টাইপতে মই ক'ম। বহুত কাহানিও নহয়, আচলতে আমাৰ জীৱনত মানে ঘটা এটা ঘটনাৰ ওপৰত মই এষাৰ কথা ক'ব বিচাৰিছোঁ, শুনিবচোন। যেনিবা এটা ফেমিলি ক'বলৈ ফুৰিবলৈ গৈছে ন, ফেমিলিটো নিজৰ গাড়ী লৈ গৈছে। পিছত যেনিবা 3জন বহিছে, আগত 2জন বহিছে, এজন ড্ৰাইভাৰ আৰু ড্ৰাইভাৰৰ চিটত এজন। সেই পিছৰ 3জন আৰু ড্ৰাইভাৰৰ ছাইডত থকা কেইজনে কি কৰি গৈছে, তেওঁলোকে চিপছ লেচ এইবোৰ কিনি লৈছে, সেইবোৰ খাই গৈছে ধুনীয়াকৈ। তাৰপিছত 2-এজনে পানীও খাইছে, কোনোবা এজনে চকলেটো খাইছে। তাৰপিছতে আৰু কি কৰিছে, ড্ৰাইভাৰৰ ছাইডত বহাজনে মোবাইলত কথাও পাতি গৈছে। তাৰপিছত পিছত বহা এজনেও কি কৈছে, গেম খেলি গৈছে। শুনিব দেই, যেতিয়া তেনেকৈ গৈ আছে, এটা কথা মনত ৰাখকচোন, যিখিনি মানে ড্ৰাইভাৰজনৰ বাহিৰে এই পেচেঞ্জাৰ কেইজনে মানে যেতিয়া এইখিনি কাম কৰি যাব পাৰিছে, তেওঁলোকৰ সেইটো সুবিধা আছে কাৰণে তেওঁলোকে কৰি গৈছে। কিন্তু যদিহে ড্ৰাইভাৰজনে তেনেকুৱা কাম কৰে, কি হ'ব বাৰু কওকচোন। ড্ৰাইভাৰজনৰ যদি বোলে কিবা এটা খাই দিছে বা খাই কথা পাতি গৈছে বা কথা পাতি গৈছে বা মোবাইলত গেম খেলি গাড়ী চলাই যাব পাৰে জানো? যদিহে তেনেকৈ যায়, এক্সিডেণ্ট, দেখা দেখি এক্সিডেণ্ট, হয়নে? এটা কথা ক'ব বিচাৰিছোঁ এইটো কাৰণে, আমি সৰুৰ পৰাই সোধোঁ ল'ৰা ছোৱালীক, তুমি ডাঙৰ হ'লে কি হ'বা, তুমি কি হ'বা? কিছুমানে ক'ব ডক্টৰ, ইঞ্জিনিয়াৰ, চবেই নিজৰ নিজৰ এটা কথা কয়। এটা কথা কৈছোঁ শুনকচোন, লক্ষ্যত যদি আমি উপনীত হ'বলগীয়া হয়, নিজৰ লক্ষ্যত যেতিয়া আমি উপনীত হ'বলগীয়া হ'লে কি কৰিব লাগিব জানেনে? এই গাড়ীখনত যে যোৱা পেচেঞ্জাৰৰ কেইজনৰ নিচিনা হ'ব লাগিব নে ঠিক ড্ৰাইভাৰজনৰ নিচিনাই? কওকচোন। হ'ব লাগিব আমি সেই ড্ৰাইভাৰজনৰ নিচিনাকৈ তেওঁ একাগ্ৰতাৰে গাড়ী চলাই গৈছে, হয়নে? নিজৰ লক্ষ্যত গৈ আছে, হয় নাই? ঠিক তেনেদৰে আমাৰ জীৱনটো যদি আমি বিচলিতৰ পৰা আঁতৰি ৰাখিব লাগিব, মানে বিচলিত আমি হ'ব নালাগে, তেতিয়া আমি কি হ'ব লাগিব? এই ড্ৰাইভাৰজনৰ নিচিনাকৈ গ'লে আমি কেতিয়াও বিচলিত নহওঁ, হয়নে? ঠিক তেনেদৰে কিয় কৈছোঁ শুনকচোন, যদি আমি জীৱনটোত যদি লক্ষ্যত ভাবি আছোঁ আমুক হ'ম তমুক হ'ম কৰি ভাবি যদি আমি যদি সেই পেচেঞ্জাৰ কেইজনৰ নিচিনাকৈ যদি খাই বৈ আমাৰ মানে জীৱনটোৰ পৰা যদি আমি বিচলিত হওঁ, তেতিয়া আমি কেতিয়াও লক্ষ্যত উপনীত হ'ব নোৱাৰিম, হয়নে? লক্ষ্যত উপনীত হ'বলৈ হ'লে আমি কাৰ নিচিনা হ'ব লাগিব? সেই ড্ৰাইভাৰজনৰ নিচিনা হ'ব লাগিব, হয় নাই? সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, মই এটা কথাই জানো, সেইকাৰণে আমি জীৱনটো মানে আমাৰ নিজৰ হেৰিটোক আমি সদায় মানে চাৰ্জ দিব লাগে, জানেনে? যেনেকৈ আমি মোবাইল চাৰ্জ দিওঁ, লেপটপ চাৰ্জ দিওঁ ন, কিন্তু আমি জীৱনটোত আমি চাৰ্জ দিবলৈ পাহৰি যাওঁ। কিন্তু সেইটো কৰিব নালাগে। আমাৰ জীৱনটো চাৰ্জ দিবলৈ হ'লে আমি কি কৰিব লাগিব? আমি জীৱনটো চাৰ্জ দিবলৈ হ'লে একাগ্ৰতা, ধ্যানৰ মাজেদি আমি আমাৰ জীৱনটো একদম সুউচ্চ, একদম মানে পৰ্বতটো যেনেকৈ সুউচ্চ পৰ্বত বুলি কয় ন, ঠিক তেনেদৰে গৈ আমি খাৰা হ'ব পাৰিম যদিহে আমি চাৰ্জ দিওঁ। সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, আমাৰ জীৱনটো ধুনীয়াকৈ চলাবলৈ হ'লে, এটা নিজৰ লক্ষ্যত যদি উপনীত হ'বলগীয়া হয়, মই এটা কথাই ভাবোঁ, সেই গাড়ী ড্ৰাইভাৰজনৰ নিচিনাকৈ আমি যাব লাগিব। সেই ড্ৰাইভাৰজনৰ নিচিনাকৈ যদি আমি একাগ্ৰতাৰে যদি আমি চলাই যাওঁ, তেতিয়া মই ভাবোঁ আমি যি বিচাৰিছোঁ সেইখিনি আমি লক্ষ্যত উপনীত হ'ব পাৰিম। আৰু এটা কথা চাওকচোন, আৰু এটা কথা কৈ দিওঁ এইখিনিতে, মোৰ ভিডিঅ'টো দীঘলে হৈ গৈছে। যদি আমি বিচলিত হওঁ, চাওক আপুনি মানসিকভাৱে আপুনি ভাগি পৰিব, আপুনি ফেমিলিৰ পৰা বিচলিত হ'ব, আপুনি আধ্যাত্মিকতাৰ পৰা বিচলিত হ'ব, আপুনি বহুত বস্তুৰ পৰা বিচলিত হৈ যাব। সেইকাৰণে এটা কথা সদায় মনত ৰাখিব, নিজৰ লক্ষ্যত যদি আপুনি উপনীত হ'ব বিচাৰিছে, সেই ড্ৰাইভাৰজনৰ নিচিনা হ'ব লাগিব। আমি ড্ৰাইভাৰজনৰ ৰোল আমি প্লে কৰিব লাগিব ন, আমি ড্ৰাইভাৰজনে যিটো ভূমিকা মানে অৱলম্বন কৰিছে, ঠিক আমি তেনেদৰে কৰিব লাগিব। তেনেদৰে কৰি আমি আগবাঢ়ি যাওঁ, মই ভাবোঁ আমাৰ জীৱনটো আমি নিজে ভবাৰ দৰে নিজৰ যি বিচাৰিছোঁ সেই লক্ষ্যত তেতিয়া আমি উপনীত হ'ব পাৰিম। আৰু যদি মোৰ আজি এই কথাখিনি আপোনালোক একমত, যদি ভাল পাইছে, আপোনালোকে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব।